দল এৰিবলৈ সাজু নেকি বিজেপিৰ অসন্তুষ্ট নেতা দল ত্যাগীক লৈ মূৰ নঘমাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দল এৰিব খোজা নেতাক কেৱল মুখ্যমন্ত্ৰীৰ বিশেষ অনুৰোধ দল এৰিব খোজা নেতাক বাধা নিদিয়ে দলীয় নেতৃত্বই লোকসভা নিৰ্বাচনত 11খন আসন দখলেৰে বিজেপি মিত্ৰজোঁটে যদিও চমক দিবলৈ সক্ষম হ'ল তাৰ পিছতো কিন্তু ৰাজ্যিক বিজেপিত নাই সন্তুষ্টিৰ হাঁহি লোকসভা নিৰ্বাচন অন্ত পৰাৰ লগে লগে বিজেপি লাহে লাহে আগুৱাই যাব খুজিছে 2026ৰ নিৰ্বাচনৰ বাবে কিন্তু এনে সময়ছোৱাত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে একাংশ অসন্তুষ্ট নেতা খবৰ অনুসৰি দল এৰিবলৈ সাজু হৈছে বহুকেইজন জ্যেষ্ঠ নেতাই এনে অৱস্থাত মুখ্যমন্ত্ৰীৰো স্পষ্ট ইংগিত কোনোবাই দল ত্যাগ কৰিব খুজিলে কৰিব পাৰে অসন্তুষ্ট নেতাক বুজনি দিবলৈ সময় নাই মুখ্যমন্ত্ৰীৰ এইকেইদিন মই যোগদান দল ত্যাগ আদৰণি এইবিলাক পৰ্বৰ পৰা অলপ দূৰত ৰাখিছোঁ কাৰণ 3 মাহ লোকসভা ইলেকশ্যনৰ কাম কৰোঁতে 3 মাহ আমাৰ অসমখন পিছুৱাই গ'ল বহুত কাম মোৰ ৰখি গ'ল সেইকাৰণে এই 3 মাহ মই অলপ কাম কাজ কৰি লওঁ মাথো মুখ্যমন্ত্ৰীৰ এটা আহ্বান বিজেপি এৰিলেও অসমীয়া আৰু হিন্দুৰ কথা পাহৰি নাযাব কংগ্ৰেছত যদি কোনোবা যায় মোৰ এটাই অনুৰোধ যে কংগ্ৰেছত যাওক বিজেপিত যাওক আমাৰ অসমৰ স্বাৰ্থ যাতে সুৰক্ষিত ৰখাৰ বাবে আমি সকলোতে মাত মাতোঁ আমাৰ অসমখনৰ সমস্যাবোৰ আমি জানো কেনেকৈ আমাৰ অসমীয়া আৰু হিন্দু মানুহখিনি কেনেকৈ কলধপ কৰি আমি জীয়াই আছোঁ সকলোৱে জানো এই মানুহখিনিৰ স্বাৰ্থটো যাতে আমি সকলোতে সুৰক্ষিত কৰি ৰাখোঁ উল্লেখযোগ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সৈতে এই সন্দৰ্ভতো কৰিছিল বিশেষ আলোচনা সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে ভৱেশ কলিতাকো স্পষ্ট ভাষাৰে জনাই দিছে দল এৰিব খোজা নেতাক বাধা নিদিব দুই এজনে দল এৰিলেও 26ত ক্ষতি নহয় বিজেপিৰ আনহাতে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ দাবী বহুকেইজন ক্ষুব্ধ বিধায়ক যোগাযোগত আছে কংগ্ৰেছৰ সৈতে দাদা ব্ৰিগেডৰ অত্যাচাৰত ক্ষুব্ধ বিজেপিৰ বহু নেতা যে ভিতৰ চুবাত তেওঁলোকৰ বাহিৰত দেখুৱাৰ দৰে নহয় মোৰ ওচৰতো কেইবাজনো আহিছে MLA এতিয়া আহিছে নহয় কথা বতৰা পাতিছে তেওঁলোক শংকিত তেওঁলোক চিন্তিত তেওঁলোকে ভৱিষ্যতলৈ চিন্তিত আৰু ভীষণভাৱে ক্ষুব্ধ অফক'ৰ্ছ আৰু তাৰে ভালেমান কাৰণ এই দাদা ব্ৰিগেডৰ অত্যাচাৰত পুৰণা বিজেপিসকল অতি ক্ষুব্ধ হৈ আছে কেতিয়া আগ্নেয়গিৰিৰ উৎকীৰ্ণ হ'ব সেইটো আমি ক'ব নোৱাৰোঁ এই সন্দৰ্ভত মন্ত্ৰী যোগেন মোহনৰ মন্তব্য দল বাগৰাটো এটা স্বাভাৱিক আৰু গতানুগতিক প্ৰক্ৰিয়া ৰাজনীতি দলতটো আৰু দল বাগৰাটো নীতিটো বা ইটোৰ পৰা সিটো দল যোৱাটো কোনো অস্বাভাৱিক নহয় গতিকে এইটো গতানুগতিক প্ৰক্ৰিয়া গতিকে তেওঁ যোগদানে বেলেগ দলত বা দল ত্যাগে আমাৰ দলক ক্ষতি নকৰে বিজেপি আত্মবিশ্বাসী লোকসভা নিৰ্বাচনত 94টা বিধানসভা সমষ্টিত জয়লাভ কৰিছে সেয়ে বিজেপি তথা মুখ্যমন্ত্ৰীয়েও হয়তো বিশ্বাস কৰি লৈছে যে দুই এজনৰ দল ত্যাগে এনে অৱস্থাত কোনো ক্ষতি কৰিব নোৱাৰে 2026ত ব্যুৰো ৰিপৰ্ট NKTV